নমস্কাৰ, এই মুহূৰ্তত লৈ চেষ্টা কৰিছোঁ এক ৱাৰ ব্ৰেকিং আহি পৰিছে। এবাৰ খোৱা পানীৰ সংকটত ভুগিবলৈ গৈ আছে নেকি দেশবাসী, সমগ্ৰ বিশ্ববাসী ভুগিবলৈ গৈ আছে নেকি খোৱা পানীৰ সংকটত। যিহেতু দেখিবলৈ পোৱা গৈছিলে যে ইৰাণে যি ষ্ট্ৰেইট অফ হৰমুজৰ পথ বন্ধ কৰি দিছিলে, তাৰ পাছতে ডনাল্ড ট্ৰাম্পে হুংকাৰ দিছিলে 48 ঘণ্টীয়া সময়সীমা বান্ধি দিছিলে হৰমুজৰ পথ খুলিবলৈ। আৰু এই 48 ঘণ্টা সময়সীমা বান্ধি দিয়াৰ পিছত দেখিবলৈ পোৱা গৈছে হৰমুজ প্ৰণালীক লৈ ট্ৰাম্পৰ এই 48 ঘণ্টীয়া সময়সীমাৰ পিছতেই ইৰাণে আগবঢ়াইছে শক্তি প্ৰদৰ্শন। ইৰাণে এবাৰ অতি ভয়ানক হৈছে। ডনাল্ড ট্ৰাম্পে যেতিয়াই হুংকাৰ দিলে বা যেতিয়াই ভাবুকি দিছে যে যদি 48 ঘণ্টাৰ ভিতৰত হৰমুজৰ পথ খুলি দিয়া নহয় তেন্তে অতি ভয়ানক ৰূপ ল'ব আমেৰিকাই। আৰু ট্ৰাম্পৰ এই হুংকাৰৰ পিছত দেখিবলৈ পোৱা গৈছে ইৰাণ যেন আৰু অধিক শক্তিশালী হৈছে। 48 ঘণ্টীয়া সময়সীমাৰ পিছতেই ইৰাণে শক্তি প্ৰদৰ্শন কৰিবলৈ যোৱা দেখিবলৈ পোৱা গৈছে। ইৰাণে অতি ভয়ানককৈ আক্ৰমণ কৰিছে। এইবাৰ হয়তো খোৱা পানীৰ সংকটত ভুগিব পাৰে বিশ্ববাসী। ডনাল্ড ট্ৰাম্পে কৈছিলে যে 48 ঘণ্টাৰ ভিতৰত যদি একো ব্যৱস্থা গ্ৰহণ নকৰে ইৰাণে, তেন্তে ইৰাণৰ বিদ্যুৎ প্ৰকল্পত আক্ৰমণ কৰা হ'ব। আৰু বিদ্যুৎ প্ৰকল্পত আক্ৰমণ কৰাৰ কথা কওঁতেই কঠোৰ হৈছে ইৰাণে পুনৰ প্ৰতিশোধ লৈছে, পুনৰ শক্তি প্ৰদৰ্শন কৰিছে। ট্ৰাম্পৰ 48 ঘণ্টীয়া যি আচলতে হুংকাৰ দিয়া হৈছিলে, সেই হুংকাৰৰ পিছতেই 48 ঘণ্টীয়া সময়সীমাৰ পিছতে এইবাৰ ইৰাণে দেখুৱাইছে শক্তি। এবাৰ ইৰাণে অতি ভয়ানকভাৱে শক্তি প্ৰদান কৰিছে। হয়তো খোৱা পানীৰ সংকটত ভুগিব পাৰে বিশ্ববাসী। আৰু এইখিনি ক'ব লাগিব, হৰমুজ প্ৰণালী যদি খুলি দিয়া নহয় নিশ্চয়কৈ ডনাল্ড ট্ৰাম্পো কঠোৰ হৈ পৰিব। আৰু ডনাল্ড ট্ৰাম্পো যদি এফালে কঠোৰ হয়, ডনাল্ড ট্ৰাম্পে ইতিমধ্যেই কৈছে যে 48 ঘণ্টাৰ ভিতৰত যদি হৰমুজৰ পথ খুলি দিয়া নহয় তেন্তে ইৰাণৰ বিদ্যুৎ প্ৰকল্পত আক্ৰমণ কৰিব আমেৰিকাই। আনহাতে এই কথা কোৱাৰ মাত্ৰকে এইবাৰ ইৰাণে অধিক শক্তি দেখুৱাইছে। এইবাৰ হয়তো খোৱা পানীৰ সংকটত ভুগিব পাৰে বিশ্ববাসী। আমি সবিশেষ খবৰ লৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তৰ আন এক ৱাৰ ব্ৰেকিং এবাৰ দেখিবলৈ পোৱা গৈছে। হৰমুজ প্ৰণালীক লৈ আন এক ডাঙৰ খবৰ আহি পৰিছে। হৰমুজ প্ৰণালীক লৈ ট্ৰাম্পে দিছিলে 48 ঘণ্টীয়া সময়সীমা। আৰু ট্ৰাম্পৰ এই 48 ঘণ্টীয়া আল্টিমেটামৰ পিছতে ইৰাণে পুনৰ প্ৰদৰ্শন কৰিছে শক্তি। উপসাগৰীয় দেশৰ কেইবাটাও প্ৰান্তত ডিচেলাইনেশ্যন প্লাণ্টত ইৰাণে শক্তি প্ৰদৰ্শন কৰিছে। আৰু ইৰাণৰ আক্ৰমণৰ বাবে এতিয়া বিশ্বত খোৱা পানীৰ সংকটে দেখা দিয়াৰ আশংকা কৰা হৈছে। আমেৰিকাই ইৰাণৰ বিজুলী প্ৰকল্পত আক্ৰমণ কৰাৰ ভাবুকি দিয়াৰ পিছতেই ভয়াৱহ প্ৰত্যুত্তৰ দিছে ইৰাণে। হৰমুজ প্ৰণালীক লৈ ট্ৰাম্পৰ যি 48 ঘণ্টীয়া আল্টিমেটামৰ পিছতেই ইৰাণে শক্তি প্ৰদৰ্শন কৰিছে। আৰু ইৰাণৰ এই আক্ৰমণৰ পিছতে এতিয়া বিশ্বত খোৱা পানীৰ সংকটে দেখা দিয়াৰ আশংকা কৰা হৈছে। আৰু মধ্যপ্ৰাচ্যৰ এই যুদ্ধত খোৱা পানীৰ অভাৱত ভোগা জনতালৈ নামি আহিব পাৰে মানৱীয় সংকট। ডাঙৰ খবৰ যে দেখিবলৈ পোৱা গৈছিলে যে ইৰাণে ষ্ট্ৰেইট অফ হৰমুজৰ পথ বন্ধ কৰি দিছিলে, যাৰ বাবে বিশ্বত LPGৰ লগতে তেলৰ নাটনি হোৱা দেখিবলৈ পোৱা গৈছিলে। আৰু সমগ্ৰ বিশ্বত প্ৰভাৱ পৰিছে, যাৰ বাবে ডনাল্ড ট্ৰাম্প কঠোৰ হৈছে। ডনাল্ড ট্ৰাম্পে সকিয়নি দিছে, ভাবুকি দিছে যে 48 ঘণ্টাৰ ভিতৰত যদি ইৰাণে ষ্ট্ৰেইট অফ হৰমুজৰ পথটো খুলি নিদিয়ে তেন্তে ইৰাণৰ বিদ্যুৎ প্ৰকল্পত আঘাত কৰিব বা আক্ৰমণ কৰিব আমেৰিকাই। এই কথা প্ৰকাশ কৰিছে বা ভাবুকি দিছে ডনাল্ড ট্ৰাম্পে। আৰু ডনাল্ড ট্ৰাম্পে সময়সীমা দিছে 48 ঘণ্টা। 48 ঘণ্টাৰ ভিতৰতে খুলিব লাগিব হৰমুজৰ পথ। খুলি নিদিয়াৰ মাত্ৰকে ছাৰখাৰ কৰিব ইৰাণ। কিন্তু ডনাল্ড ট্ৰাম্পৰ এই ভাবুকি শুনাৰ মাত্ৰকে ইৰাণে কিন্তু ভয় কৰা দেখা পোৱা গ'ল। ওলোটাই ইৰাণে আৰু শক্তি প্ৰদৰ্শন কৰিছে। ডনাল্ড ট্ৰাম্পৰ বিজুলী প্ৰকল্পত আক্ৰমণ কৰাৰ ভাবুকিৰ ভয়াৱহ প্ৰত্যুত্তৰ দিছে ইৰাণে। হৰমুজ প্ৰণালীক লৈ ট্ৰাম্পৰ যি 48 ঘণ্টীয়া আল্টিমেটাম, সেই আল্টিমেটামৰ পিছতেই ইৰাণে শক্তি প্ৰদৰ্শন কৰিছে। এইবাৰ উপসাগৰীয় দেশৰ কেইবাটাও প্ৰান্তত ডিচেলাইনেশ্যন প্লাণ্টত ইৰাণে শক্তি প্ৰদৰ্শন কৰিছে, যাৰ বাবে এতিয়া মধ্যপ্ৰাচ্যৰ এই যুদ্ধত খোৱা পানীৰ অভাৱত ভুগিব পাৰে বিশ্ববাসী। আৰু খোৱা পানীৰ অভাৱত ভোগা জনতালৈ নামি আহিব পাৰে মানৱীয় সংকট। আৰু এই ইৰাণৰ এই আক্ৰমণৰ বাবে বিশ্বত খোৱা পানীৰ সংকটে দেখা দিয়াৰ আশংকা কৰিছে। আৰু খোৱা পানীৰ অভাৱ হোৱাৰ মাত্ৰকে সকলোৱে জীয়াই থাকিব কেনেকৈ, ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। যিহেতু অতি ভয়ানক পৰিস্থিতি ৰূপ ধাৰণ কৰিছে
আৰু ইৰাণৰ যেতিয়া খেমেনিৰ মৃত্যু হৈছিলে সেই মৃত্যু হোৱাৰ দিন ধৰি ইৰাণে শক্তি প্ৰদৰ্শন কৰি আছে কোনো দিশত ইজৰাইলে এটেক কৰিছে কোনো দিশত আকৌ দেখিবলৈ পোৱা গৈছে আমেৰিকা এটেক কৰিছে মুঠৰ ওপৰত ইৰাণ এতিয়া শান্ত হোৱা নাই ইৰাণে ভয় কৰা নাই ডোনাল্ড ট্ৰাম্পক যেটো সকলোৱে শক্তিশালী বুলি ভাবে এই ডোনাল্ড ট্ৰাম্পক বুঢ়া আঙুলি দেখুৱাইছে ইৰাণে আচলতে খেমেনিৰ মৃত্যুৰ দিন ধৰি ইৰাণ জ্বলি আছে ইৰাণ জাগি আছে ইৰাণে শক্তি প্ৰদৰ্শন কৰি আছে আৰু খেমেনিৰ মৃত্যুৰ পিছতেই এই যুদ্ধৰ বাবে ইৰাণে সমগ্ৰ বিশ্ববাসীৰ প্ৰভাৱ হোৱাকে বন্ধ কৰি দিছিলে ষ্ট্ৰেট অফ হৰমুজ যিটো পথেৰে জাহাজ চলাচল হয় LPG চিলিণ্ডাৰে হওক তেলৰে ব্যৱস্থা হওক সকলো জাহাজৰ যোগেদি কৰা হৈছিলে কিন্তু সকলো পথ বন্ধ কৰি দিছিলে আৰু হৰমুজৰ পথটো বন্ধ কৰি দিয়াৰ মাত্ৰকে সমগ্ৰ বিশ্বত পেট্ৰল ডিজেল তেলৰ নাটনি হৈছিলে LPGৰ নাটনি হৈছিলে আৰু যাৰ বাবে ডোনাল্ড ট্ৰাম্পে হুংকাৰ দিছে ভাবুকি দিছে যে 48 ঘণ্টাৰ সময়সীমা দিছোঁ 48 ঘণ্টাৰ ভিতৰতেই হৰমুজৰ প্ৰণালীটো খুলি দিব লাগিব আৰু যদি খুলি দিয়া নহয় তেন্তে ইৰাণৰ বিদ্যুৎ প্ৰকল্পত আঘাত কৰিম বা আক্ৰমণ কৰিম বুলি হুংকাৰ দিছে ডোনাল্ড ট্ৰাম্পে ডোনাল্ড ট্ৰাম্পৰ ভাবুকিক কিন্তু এবাৰ ভয় কৰা নাই ইৰাণে পুনৰ ইৰাণে এই ট্ৰাম্পৰ ভাবুকি শুনাৰ মাত্ৰকে এবাৰ দেখিবলৈ পোৱা গৈছে যিবোৰ আচলতে সাগৰীয় যিবোৰ ঠাই বা যিবোৰ আচলতে উপসাগৰীয় দেশ সেই দেশৰ কেইবাটাও প্ৰান্তত ডিচেলাইনেশ্যন প্লাণ্টত ইৰাণে শক্তি প্ৰদৰ্শন কৰিছে আৰু এই আক্ৰমণৰ বাবে এতিয়া হয়তো বিশ্বত খোৱা পানীৰ সংকটে দেখা দিয়াৰ আশংকা কৰা হৈছে আৰু খোৱা পানীৰ সংকটে দেখা দিয়াৰ মাত্ৰকে আচলতে প্ৰতিগৰাকী লোকৰ জীৱনলৈ নামি আহিব মানৱীয় সংকটত ভুগিব সকলোৱে জীয়াতো ভুগিব লাগিব এটোপাল পানীৰ বাবে হাহাকাৰ কৰিব লাগিব বা পানীৰ সমস্যাত হয়তো ভুগিব পাৰে বিশ্ববাসী এবাৰ ইৰাণে দিছে শক্তি প্ৰদৰ্শন